গাইজ আৰম্ভ কৰি দিছোঁ আৰু চেলেঞ্জটো ল'লোৱেই লাগি দিছোঁ আৰু ডেইলি মিনিমাম হাফ এন আৱাৰ কৰিছোঁ আৰু ষ্টাৰ্টিং টাইম লাহে লাহে টাইমিংটো বঢ়াব লাগিব। ইণ্টাৰেষ্টিং কথাটো হ'ল অকণ চেঞ্জটো দেখিছোঁ আৰু দেই, মানে লাহে লাহে বৰ বিশেষ চেঞ্জ হোৱা নাই, কিন্তু অকণমান চেঞ্জটো দেখিছোঁ। চ' ভাবিছোঁ এনেকৈ যদি কণ্টিনিউৱাছলি মিনিমাম 3 মান্থ কমপ্লিট হোৱালৈকে যথেষ্ট চেঞ্জ আহিব। আৰু 365 ডেইজটো মানে চেঞ্জ আহিব। লগতে মানে বস্তুটো কি হ'ল, ডাইটিঙৰো চেঞ্জ, মানে ডাইটিংটোৰ ওপৰতো গুৰুত্ব দিব লাগিব একচুৱেলি। অনলি এক্সাৰচাইজ হ'লে নহ'ব চাগে। চ' ভাবিছোঁ অকণমান ডাইটিঙতো অলপমান গুৰুত্ব দিব লাগিব। অ'কে, মই এতিয়া লাগি দিওঁ। কেমেৰাত এংগেলটো মিলাই নৰ'ব দেই। এবাৰ হৈছে দিয়া। এইবিলাক ৱাৰ্ম আপ কৰি লৈছোঁ আৰু এনেকৈ তিনিটা ছেট মাৰোঁ আৰু ধৰি লওক একটা ছেটত 30 টাইমছমান, তেনেকৈ 3টা ছেট আৰু কিবা কিবি কৰোঁ তেনেকৈ বেলেগ এক্সাৰচাইজ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ।